শ্ৰী শ্ৰী শংকৰদেৱ কলা কৃষ্টি চৰ্চা মণ্ডলৰ উদ্যোগত পৰম্পৰাগতভাৱে ৰাস উৎসৱ পালন কৰি অহা হৈছে। ইতিমধ্যে আমি 49তম বৰ্ষ পাৰ কৰিছোঁ আৰু অহা 4, 5, 6 আৰু 4, 5, 6 এই 3টা দিনত নৱেম্বৰৰ আমাৰ সোণালী জয়ন্তীৰ বিশেষ কাৰ্যসূচী আছে। অসমৰ বিভিন্ন ক্ষেত্ৰৰ কথিতযশা শিল্পী, আমাৰ স্থানীয় যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তি, আমাৰ অঞ্চলৰ সমূহ শিল্পীৰ সহযোগিতাৰে সোণালী জয়ন্তী উৎসৱ আমি পালন কৰিবলৈ গৈ আছোঁ। আৰু তাৰেই প্ৰস্তুতি হিচাপে আমি এক সত্ৰীয়া নৃত্য কৰ্মশালাৰ আয়োজন কৰিছোঁ আমাৰ গুৰুজনাৰ এই সংস্কৃতিক আগবঢ়াই নিবৰ কাৰণে। আৰু মুখ্য প্ৰশিক্ষক হিচাপে আমি বেদান্ত বিকাশ দত্তক আমি নিৰ্বাচন কৰি পেলাই আহ্বান জনাই আনিছোঁ। আৰু ইতিমধ্যে আমাৰ এই প্ৰশিক্ষণৰ কাৰ্যসূচী আৰম্ভ হৈছে। আমি আমাৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী হিচাপে ইয়াক আগবঢ়াই লৈ যাম। এতিয়া পোনতে আমি 15 দিনমান আমি কৰিম। তাৰপিছতো আমি আমাৰ সোণালী জয়ন্তী অনুষ্ঠানলৈকে আমি কৰি থাকিম আৰু যদি সকলোৰে সহযোগিতা পাওঁ সেইটো আমি দীঘলীয়াকৈ কৰি থাকিম। আজি আমাৰ 35জনমান ছাত্ৰ ছাত্ৰী ইতিমধ্যে আহিছে আৰু 2খনমান স্কুল বন্ধ হোৱা নাই কাৰণে আমাৰ কাইলৈৰ পৰা আৰু হ'ব। আমি 50ৰ কম হ'ব নালাগে, বেছি হ'ব বোধহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।